So hello guys, আজি ওলাইছো ঘৰলে মোটামুটি 1 বছৰ পিছত being a corporate মজদুৰ চেন্টেন ছুটিটো এপ্ৰুভ হ'ল আৰু আমাৰ মেনেজাৰৰ কৃপাত আজি গৈ আছো গুৰগাঁৱৰ পৰা অসম তিনচুকীয়া নিউ তিনচুকীয়ালৈকে আজি ট্ৰেভেল কৰিম ৰাজধানী ফাৰ্ষ্ট এচি ফ্ৰম নিউ দিল্লী টু নিউ তিনচুকীয়া বৰ্তমান পালোহি মেট্ৰ' ষ্টেচন সো এই মেট্ৰ' ষ্টেচনটোৰ নাম হৈছে মিলেনিয়াম চিটি চেণ্টাৰ গুৰুগ্ৰাম ৰৈ আছো মেট্ৰ'ৰ কাৰণে সো এনেকুৱাই মেট্ৰ' ষ্টেচন দেখিবলৈ এইপিনৰ পৰা আপোনাৰ মেট্ৰ'খন সোমাব আৰু এইফালে আমাৰ মেট্ৰ' আহি পাইছে এতিয়া যাওঁ নিউ দিল্লী ষ্টেচনলৈ around 1 ঘণ্টা সময় লাগিব নিউ দিল্লী পাবলৈকে সো চাওঁ আগলৈ কি হয় এই আমাৰ ট্ৰেইনো আহি পালেহি মই পালোহি নিউ দিল্লী ষ্টেচন অকমান আগতে পালোহি বাৰু ভিডিঅ'টো ৰেকৰ্ড কৰা নহ'ল এয়া হৈছে ৰাজধানী এক্সপ্ৰেছ এয়া ট্ৰেইনত উঠিবলৈ লৈছোঁ চাওঁ ফাৰ্ষ্ট ভিউটো কেনেকুৱা হয় ৰাজধানী ফাৰ্ষ্ট এচিৰ এইপিনে বেলেগ বেলেগকৈ কম্পাৰ্টমেণ্ট থাকে নিজৰ আৰু চ' এইটোৱে হৈছে মোৰ কম্পাৰ্টমেণ্ট এই ওপৰটো মোৰ বেড হয় আজিৰ কাৰণে এইপিনে পাই যাব আপুনি এখন মিৰাৰ আৰু এইটো হ'ব এই জাৰ্ণিটোৰ ভিউ বাকী আগলৈ বহুত কিবাকিবি আহি আছে আগলৈ যেনেকৈ যি বস্তু আহি থাকে দেখাই গৈ থাকিম ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব ফাইনেলি ট্ৰেইনো এৰিছে নিউ দিল্লী ষ্টেচনৰ পৰা ইমান যে এক্সাইটেড হৈ আছোঁ বুজাব নোৱাৰি মা দেউতাহঁতক কোৱাও নাই যে মই আহি আছোঁ থেংক ইউ এইটো দিছে আৰু ফুল এটা তো বৰ্তমানলৈকে ৰেডিঅ'ৰ পৰা নিউজ পেপাৰ পালোঁ আৰু এই ফুলটো পালোঁ ঠিক আছে নিউজ পেপাৰ এখনো নহয় টাইমছ অফ ইণ্ডিয়া দিল্লী টাইমছ তাৰপিছত চাওঁ আগলৈ কি পাই থাকোঁ আহি গ'ল আমাৰ ইভিনিং স্নেক্স বৰ্তমান আছোঁ এটা কুক কেবিনত এইটোৱে হৈছে মোৰ ফাৰ্ষ্ট ডে চ' ফাৰ্ষ্ট ডেত আহিলে চাহ খাই আছোঁ ভাল হয় এইপিনে দিছে আমণ্ড কচুৰিটো দেখাবলৈ আহিলোঁ এইটো হৈছে কচুৰি थैंक यू भैया तो आही गल आमार खाना भात आহি গ'ল এটা মাদাৰ ডেইৰী বস্তু এটা দেখিছোঁ ক্লাছিক দহি দাল আলু মটৰ এইটো আমাৰ মেইন বস্তু চিকেন এতিয়া লাহেকৈ খাব লাগে আৰু নেপকিন দিয়া আছে হেণ্ড ৱাছ অলৰেডি আছিলে টপছ গ'ল্ড পিকেল মিক্স পিকেল এটা দিছে দেখা পাইছে যদি ঠিক আছে বলক ভাতটো খাওঁ ইয়াত ৰুটি দিছে চাগে অকণমান বেছিকৈ মই অৰ্ডাৰ কৰিব লাগিব কৈ দিওঁ সিহঁতক মই ৰুটি নাখাওঁ ঠিক আছে আৰু অকণমান বেছিকৈ ঠিক আছে থেংক ইউ চ' মাই থালি লুকছ লাইক দিছ ভাত লাগিলে আৰু পাই যাম বুলিতো কৈছে এণ্ড য়েছ দে হেভ গিভেন এ হেণ্ড চেনিটাইজাৰ চ' ভাল আৰু আজিৰ লাষ্ট আইটেম এইটো এখন চামুচ আৰু আইচক্ৰীম ভেনিলা মাদাৰ ডেইৰী আজিৰ কাৰণে ইমানেই আৰু কালি ৰাতিপুৱালৈকে দেখাই আছোঁ ৰাতিপুৱাৰে লাল চাহ
নোহোৱাকৈ গৈ আছোঁ আৰু এইটো মই বাকী ট্ৰেভেল কৰি আছোঁ ফাৰ্ষ্ট ক্লাছত ভিতৰলৈ যোৱা নাই আৰু ভিতৰত অকণ ফেমিলি আছে সেইকাৰণে নিজৰ পাৰ্চনেল স্পেচ এইটোৱে আৰু এই লাউঞ্জটো ভাল লাগিছে। লাল চাহ একাপ এই দাদাজনে দিছে, এইজনৰ নাম পাহৰিলোঁ বাৰু, ৰাখো বুলি কওঁ। আজি ডে ছেকেণ্ড। চ' মৰ্ণিঙত আহি গ'ল ছানডে টাইমছ বুলি পাৰ্টনাৰ নিউজ পেপাৰৰ কাকত এখন, তাৰপিছত দিছে দৈনিক ভাস্কৰ, কেতিয়াবা হিন্দীত লিখা আছে, বৰ এটা পঢ়িব নাজানো। আচ্ছা একেখনে দিছে, চাৰিটা আহিছিলে ন, চাৰিটা ছেট, দৈনিক ভাস্কৰ আছে। চ' এইটো আহিলে আমাৰ ব্ৰেকফাষ্ট ৰাতিপুৱাৰ কাৰণে। এই তলত ফেমিলি আছে কাৰণে মই, আৰু মেইন কথা মই নন ভেজ অৰ্ডাৰ কৰিছিলোঁ, তলত ভেজখিনি খাই আছে আৰু তাৰ কাৰণে শিকি আহিছে। কৰ্ণফ্লেক্সৰ পেকেট এটা, বাকী বাটাৰ এটা, hand sanitizer as usual, sugar, ketchup, itu kisah apa nih? Duta bread slides, finally samosa, chai shop, Assam Gold premium tea. Ini kali ini sama Seni, wipes, itu kolda dice. Omelet, Tokman green peas, aru aloo fry. পালোহি কাটিয়াৰ জাংচন, অকণমান এনেকুৱা লাগে আৰু এইফালে 10টামান বজাত আপোনাৰ চুপ চাৰ্ভ হৈ আছে। থেংক ইউ ভैया। বেছিক আছে এটা বাটাৰ পেপাৰ আৰু সল্ট। চ' আহি গ'ল আমাৰ লাঞ্চ, নন ভেজ থালি। এই ভিডিঅ'টোত এটা গেষ্ট এপিয়াৰেঞ্চো আছে, আমাৰ জনপ্ৰিয় ৰিচা চেত্ৰী, বেহাৰবাৰী আউটপোষ্টৰ। সোমালোহি অসম, আৰু এতিয়া আপোনালোকক দেখাই আছোঁ এটা কুক কেবিন। মই যোনটোত আছোঁ সেইটোতো 4টা পেছেঞ্জাৰ থাকে, ইয়াত 2জনহে অকল ট্ৰেভেল কৰে। চ' এই কম্পাৰ্টমেণ্টটো বহুত বঢ়িয়া হয় 2জনৰ কাৰণে, এনাফ স্পেচ, তাৰপিছত ভিউটো এনেকুৱা, আৰু ওপৰৰ চিটটো তলতো আহি যায়, কাৰ্টেইনছ আছে। আৰু ফাৰ্ষ্ট এচিৰ এটাই চবতকৈ বেনিফিট আৰু যে লক হৈ যায়, যাতে একো ডিষ্টাৰ্বেঞ্চ নাথাকে। এইটো লাইটিঙৰো অপশ্যন আছে, এনে একেই আৰু থাৰ্ড এচি আৰু ছেকেণ্ড এচিটো এইটো অপশ্যন থাকে, ব্লু আৰু হোৱাইট লাইটৰ। প্লাছ নিজৰ নিজৰ পাৰ্চনেল ৰিডিং লাইটছ, এইকেইটাও ভাল লাগে বাৰু ৰাতি। ওপৰতো আছে। চ'
ৰাজধানীত লাল চাহ খোৱা মানুহ অসমৰ, চ' লাল চাহ অকণমান ডুবাই লৈছোঁ। বাকী বঙাইগাঁও ষ্টেচন পালোহি। মোৰ গ্লাছখন অকণমান লেতেৰা হৈ আছে বাৰু, লেতেৰা নহয় একচুৱেলি, গ্লাছখনে এনেকুৱা বগা বগা খাওঁ এতিয়া চাহটো অকণমান এনজয় কৰোঁ, তাৰপিছত লাহেকৈ ডিনাৰটো খাম আৰু আজি লাষ্ট ডে মোৰ। পালোহি গুৱাহাটীত, এতিয়া ওলাম আৰু 10-15 মিনিটত যাওঁ। 1 বজাত পাওঁগৈ, ৰাইট টাইমতে আছে গাড়ীখন। এইফালে লগ পালোঁ জনপ্ৰিয় এক্ট্ৰেছ ৰিচা চেত্ৰীক। আমাৰ ফাৰ্ষ্ট AC কোচতে উঠিছিলে গুৱাহাটীৰ পৰা। চ' ইণ্টাৰেকশ্যন ইমানেই আছিলে আমাৰ, জাষ্ট 15 to 20 ছেকেণ্ডছ। তো সেইটোৱে ৰেকৰ্ড কৰি ল'লোঁ আৰু। চ' ৰিচা চেত্ৰীক লগ পাই পেলাই ডিনাৰ চাৰ্ভ কৰি গ'ল। ইয়াত আহি গ'ল কিছুমান বস্তু আছে। here comes the dinner. একদম মোৰ মতে চিকেনে হ'ব লাগে। তাৰপিছত ডাল, ভাত দুটা, এইটো মই এনেও নাখাওঁ। তাৰপিছত এইটো আহি গ'ল মিক্স ভেজ। বাছ আজিৰ কাৰণে এইটোৱে লাষ্ট মিল। কালি ৰাতিপুৱা নামিব লাগিব, মই প্ৰবেবলি 4:40 পাই যামগৈ। সেইটোৱে আৰু যিহেতু জাৰ্ণিৰ লাষ্ট পাৰ্টটো পাইছোঁহি আৰু। চ' এওঁলোক আহিছিলে ফিডবেক ল'বলৈ। এওঁ হৈছে জগদীশ, ফাৰ্ষ্ট AC পেণ্ট্ৰি এওঁৱে চায়। এইপিনে হৈছে বিপিন, এওঁ ক্লিনিং ষ্টাফত হয়, আৰু পিছফালে আছে মেনেজাৰ। ৰিভিউ এটা ল'লে ৰে'ল যাত্ৰীত। বাকী ভিডিঅ'টো এণ্ড কৰিছোঁ। সম্পূৰ্ণ ভিডিঅ' যদি চালে তেনেহ'লে কেনে পালে জনাব কমেণ্টছত।